Hello everyone, welcome to Daidoka. আজি আমি ডিসকাস কৰিম ফেব্ৰুৱাৰী মাহৰ যিমানখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে আসাম ৰিলেটেড গোটেইখিনি আজি আমি ডিসকাস কৰিম। আজি আমি যিখিনি ডিসকাস কৰিম গোটেইখিনি ইংলিছ আৰু আসামিজ দুটা লেংগুৱেজতে আছে। আপোনালোকে ইয়াৰ যিটো পিডিএফ সেই পিডিএফটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল দাইডোকা বুলি সাৰ্চ কৰিলে পাব, নহলে তাৰ লিংকটো আপোনালোকে ডেছক্ৰিপশ্যনত পাব। তাৰ পৰা গৈ পেলাই আপোনালোকে জয়েন হৈ ল'ব আৰু তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াৰ আমাৰ আজিৰ পিডিএফটো। এতিয়া আমি আহিছোঁ, আজি আমি ফাৰ্ষ্ট টপিকটোলৈ আমি আজি আহিছোঁ। ইয়াত আমাক কৈছে যে ঝুমুৰ ডান্সৰ ওপৰত এটা নিউজ আছিলে আৰু ঝুমুৰ ডান্সৰ নিউজলৈ যোৱাৰ আগতে আমি ঝুমুৰ ডান্সৰ বিষয়ে অলপ চাই লওঁ। যে ঝুমুৰ ডান্স হৈছে আমাৰ যিটো টি ট্ৰাইবসকল আছে, টি ট্ৰাইবসকল মানে হৈছে যি আমাৰ চাহ জনগোষ্ঠীয় লোকসকল আছে। ইয়াত আমাৰ আছামিজতো মই ইয়াত দি দিছোঁ বাৰু। তো চাহ জনগোষ্ঠীয় যিসকল লোক আছে তেওঁলোকৰ এইটো এটা কি হয়, ডান্স হয়, যেনেকুৱা আমাৰ বিহু ডান্স হৈ গ'ল। তো টি ট্ৰাইবসকল বুলি ক'লে আমি কি বুজোঁ, যে টি ট্ৰাইব মানে হৈছে যে মাল্টি কালচাৰেল, তেওঁলোকৰ কালচাৰ বেলেগ বেলেগ থাকিব পাৰে। তেওঁলোকৰ যি মানে যিটো তেওঁলোকৰ আৰ্ট এণ্ড কালচাৰ, তেওঁলোকৰ যি জীৱন ধাৰণৰ প্ৰণালী সেইটো বেলেগ বেলেগ হ'ব পাৰে। মেইনলি টি গাৰ্ডেন ৱৰ্কাৰ্ছসকলক এইটো কোৱা হয়, বা তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰা যিখিনি তেওঁলোকৰ বৰ্তমান জেনেৰেশ্যনলৈকে আছে তেওঁলোকক টি গাৰ্ডেন ৱৰ্কাৰ্ছ বা টি ট্ৰাইব বুলি কোৱা হয়। এতিয়া মেইনলি তেওঁলোকে চেণ্ট্ৰেল ইণ্ডিয়াৰ পৰা তেওঁলোকে আহিছিলে। বৰ্তমানৰ যি আছে ঝাৰখণ্ড আছে, উৰিষ্যা আছে, ছত্তীশগড় আছে, ৱেষ্ট বেংগল আছে, তাৰ পৰা আমাৰ অসমলৈ আহিছিলে 19th চেঞ্চুৰী টাইমত, যেতিয়া আমাৰ টি গাৰ্ডেন স্থাপন কৰা হৈছিলে ব্ৰিটিছৰ দিনতে। তেতিয়া টি গাৰ্ডেনত তেওঁলোকে কাম কৰিবলৈ আহিছিলে। তেওঁলোককে টি গাৰ্ডেন একচুৱেলি টি ট্ৰাইব বুলি কোৱা হয়। আৰু তেওঁলোকে যি টি গাৰ্ডেন ফেষ্টিভেল আছে, আৰু আমি যদি চাওঁ যিমানখিনি আছে তেওঁ টি গাৰ্ডেন ৱৰ্কাৰসকলে চেলিব্ৰেট কৰে। এটা মেইনলি দুটা বহুত ইম্পৰ্টেণ্ট পূজা আছে, ফেষ্টিভেল আছে, সেইটো হৈছে টুচু পূজা আৰু কৰম পূজা। সেই দুটা তেওঁলোকে চেলিব্ৰেট কৰে। যি তেওঁলোকৰ হাৰ্ভেষ্টিং ছিজন আহিবলগীয়া আছে তেওঁলোকে সেইটোৰ কাৰণে টুচু পূজা আৰু কৰম পূজা চেলিব্ৰেট কৰে। ইয়াতে ৱমেন মেইন ডান্সাৰ হয়। এই যিটো ফেষ্টিভেলৰ কথা কোৱা হৈছে যিটো ঝুমুৰ ডান্স, তাতে মহিলাসকলক বেছিকৈ দেখা যায়, বেছি পৰিমাণে সৰহ পৰিমাণে মহিলাসকল থাকে আৰু পুৰুষ দুজন বা এজন থাকে। তাতে মহিলাসকল মেইনলি ছিংগাৰ্ছ হয় আৰু পুৰুষজনে আমি এতিয়া যদি বৰ্তমানৰ যিটো ডান্স সেইটো যদি আমি চাওঁ, পুৰুষেও আমি গান গোৱা দেখিবলৈ আমি তাত পাওঁ। এতিয়া ইয়াত যদি আমি চাওঁ তেওঁলোকে যিটো ইউজ কৰে সেইটো মাদল বুলি কোৱা হয়। মাদল, ঢোল বা ঢাক, ড্ৰামছ বুলি কোৱা হয়। যি আমাৰ ফ্লুটছ আছে, চেহনাই আছে, এইবিলাক তেওঁলোকে ইউজ কৰা দেখা যায়। দ্য এটায়াৰ ৱৰ্ন, তেওঁলোকে যিটো ড্ৰেছ পৰিধান কৰে সেইটো মেইনলি ৰেড আৰু হোৱাইট কালাৰ থাকে, আৰু ৰঙা আৰু বগা কাপোৰৰ শাৰী থাকে, আৰু মেইনলি সেইটো বস্তু পপুলাৰ। এনেকুৱা নহয় যে অকল এইটোৱে তেওঁলোকে পৰিধান কৰে। এতিয়া মেইনলি যিটো আমাৰ কাৰেণ্ট নিউজ আছে, এইখিনি কথা অসমীয়াত লিখা আছিলে। কাৰেণ্ট যিটো নিউজ আছে সেইটোৰ বিষয়ে যদি আমি চাওঁ, আছামে কি কৰিছে, বৰ্তমান অলৰেডি হৈ গ'ল, যিহেতু আমি ফেব্ৰুৱাৰী মাহৰ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰি আছোঁ। এতিয়া অলৰেডি বৰ্তমান এইটো হৈ গৈছে। ইয়াত আমাক কি কৈছে, যে ৱৰ্ল্ডৰ যিটো লাৰ্জেষ্ট ঝুমুৰ ডান্স পাৰফৰ্মেঞ্চ সেইটো তেওঁলোকে অলৰেডি কৰিছে ফেব্ৰুৱাৰী 24 তাৰিখে 2025 চনৰ। আৰু মেইনলি এইটো এডভান্টেজ আছামৰ এটা পাৰ্ট হয়। এডভান্টেজ আছাম কি হয় আমি সেইটো চাই লওঁ। এটা এডভান্টেজ আছাম 2.0 হৈছে, এডভান্টেজ আছামটো মেইনলি হৈছে এটা ইনভেষ্টমেণ্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ ছামিট 2025ৰ কাৰণে গুৱাহাটীত যিটো তেওঁলোকে ইনগ্ৰেশ্যন কৰিছে। মানে আমাৰ অসমত যিটো আমাৰ ইনভেষ্টমেণ্ট বুষ্ট কৰিবলৈ বা ইনভেষ্টমেণ্টটো বঢ়াবলৈ বেলেগৰ ফৰেইন কোম্পানীৰ পৰা বা বেলেগ বেলেগ ষ্টেটৰ কোম্পানীৰ পৰা, যিখিনি আমাৰ ডাঙৰ ডাঙৰ কোম্পানী আছে আমাৰ ভাৰতবৰ্ষত, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিবলৈ বা কানেক্টিভিটি অসমৰ পৰা বেলেগ নৰ্থ ইষ্টৰ ষ্টেটৰ লগতে আমাৰ ভাৰতৰ বেলেগ ষ্টেটৰ লগত কানেক্ট কৰিবলৈ, যিটো আমি আমাৰ কানেক্টিভিটি বঢ়াবলৈ আমি যিখিনি কৰিব লাগে, সেইটো মেইন এইমটো হৈছে সেইটোৱেই আমাৰ এডভান্টেজ আছাম 2.0। এতিয়া মেজৰ ইনভেষ্টৰ্ছ ইয়াত আছে, আদানী আৰু আম্বানী হৈ গ'ল, বা বেলেগ যি ইণ্ডাষ্ট্ৰিয়েল প্লেয়াৰসকল আছে তেওঁলোকে এইবিলাক ইনভেষ্ট কৰিছে অলৰেডি। কি ছেক্টৰ্ছ হৈছে, তেওঁলোকে কি ডেভেলপ কৰিব, এনাৰ্জি ছেক্টৰ হৈ গ'ল, লজিষ্টিক হৈ গ'ল, টুৰিজিম হৈ গ'ল, যেনেকৈ মেনুফেকচাৰিং হৈ গ'ল, কানেক্টিভিটি হৈ গ'ল। গভৰ্ণমেণ্টৰ যিটো ফ'কাছ সেইটো কি হ'ব, যে আছামক এটা গেটৱে অফ চাউথ ইষ্ট ইণ্ডিয়াৰ পৰা এটা গেটৱে হিচাপে তেওঁলোকে ইয়াত প্ৰকাশ কৰিব বিচাৰিছে। পাষ্ট এফেয়াৰ্ছ, ইনহেন্স ৰোড, ৰেল বা এয়াৰ কোৱালিটি, বা যি ডিজিটেল কানেক্টিভিটি আছে, ইষ্ট এক্ট যি আমাৰ পলিচি আছে, সেইবিলাক তেওঁলোকে আৰু ভাল কৰিবলৈ ইয়াত চেষ্টা কৰি আছে। সেইটোৱে হৈছে মেইনলি এডভান্টেজ আছাম 2.0। এতিয়া এই যিটো এডভান্টেজ আছাম 2.0, তাৰ যিটো ইনভেষ্টমেণ্ট ছামিট ইনগ্ৰেশ্যন চেৰেমনি আছিলে, তাতে এইটো কি কৰা হৈছে, য'ত প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিলে, তেওঁলোকে এটেণ্ড কৰিছিলে, আৰু গিনিছ ৱৰ্ল্ড ৰেকৰ্ডো কৰা হৈছে, য'ত 7,500 ডান্সাৰ্ছে কি কৰিছে, ডান্সটো পাৰফৰ্ম কৰিছে। কিহৰ ডান্সটো? ঝুমুৰ ডান্সটোৰ কথা ইয়াত কোৱা হৈছে। দ্য ইভেণ্ট শ্ব'কেছেছ আছামছ কালচাৰেল হেৰিটেজ এণ্ড চাৰ্ভছ এজ এ প্লেটফৰ্ম টু এট্ৰেক্ট ইনভেষ্টৰ্ছ। ত' মেইনলি ইয়াৰ পৰা আমাৰ বেলেগ ইনভেষ্টৰক এট্ৰেক্ট কৰিব বুলি কোৱা হৈছে। তাৰ লগতে আছাম যিটো আমাৰ এডভান্টেজ আছাম যিটো 2.0 যিটো আমাৰ হেৰি আছে, সেইটোতো আমাৰ আছেই, হয়নে? তাৰ পৰা লাগিয়ে এইটো এটা বস্তুটো মাৰ্জ হৈ গৈছে, যে সেইটোৰ লগত সংগতি ৰাখি পেলাই তেওঁলোকে এইটো ৱৰ্ল্ড ৰেকৰ্ডটো কৰিছে।
নেক্সট এইখিনি কথা ইয়াত কোৱা হৈছে অসমীয়াত আৰু ইয়াত নেক্সটটো হৈছে আমাৰ এটা আৰু এটা ফেষ্টিভেল এইটো ইমান ফেষ্টিভেল আমি ইমান ফেমাছ নহয় যদিও তথাপি আমি চাওঁ যে এইটো যিটো ফেষ্টিভেল হিমলু ফেষ্টিভেল বুলি কোৱা হয় হিমলু ফেষ্টিভেলটো হৈছে হিমলু গছজোপাৰ কথা কোৱা হৈছে যিজোপা আপোনালোকে ইয়াত দেখিবলৈ পাইছে পিকচাৰত হিমলু ফেষ্টিভেলটো মেইনলি ইয়াত ক'ত হৈছে বিচাং না বুলি এটা ইক' ৰিজৰ্ট আছে ইক' ৰিজৰ্ট আপোনালোকে গম পায় য'ত মেইনলি ঠাণ্ডা দিনত ইক' ৰিজৰ্ট মানুহে থাকিব যায় বৰুণগুৰি ইয়াত লাওখোৱাত আছে আৰু ইয়াত এইটো ফেমাছ কিহৰ কাৰণে ৱেটলেণ্ডছ বহুত আছে তাত গ্ৰাছলেণ্ডছ আছে এণ্ড যি আমাৰ ৱাইল্ড লাইফ আছে তাত জীৱ জন্তুকে আদি কৰি আৰু সেইডোখৰ সেইবিলাক জেগা মানে কি হয় ইক' টুৰিজিমৰ কাৰণে এটা ভাল হয় টুৰিজিমৰ কাৰণে ভাল হয় আৰু তাত এটা কিছুমান ফেষ্টিভেল পতা হয় আৰু সেইকাৰণে এইটো চিমলু ফেষ্টিভেলটো তাতেই পতা হয় চিমলু মানে হৈছে এইটো কি হৈছে এইটো গছৰ কথা কোৱা হৈছে চিমলু টুল মানে ট্ৰী বম্বেক্স কেইবা বুলি কোৱা হয় উইচ ব্লুমছ ডিউৰিং দিছ পিৰিয়ড মানে সেই ছিজনটোত যিটো ছিজনত এইটো ফেষ্টিভেলটো পতা হৈছে সেই ছিজনত তেওঁলোকে ফুল ফুলে দেখিছেনে আপোনালোকে ফুল ফুলিছে ৰঙা ৰঙৰ ক্ৰিয়েটিং এ ষ্ট্ৰিকিং ৰেড লেণ্ডস্কেপ তো এইটো ৰঙা ৰঙৰ ফুল ফুলে বুলি কোৱা হৈছে তো এইখিনি কথা ইয়াত কোৱা হৈছে কিয় নিউজত আছে এইটো বিকজ নগাঁৱে হোষ্ট কৰিলে যে ছেকেণ্ড চিমলু ফেষ্টিভেল আৰু কিহৰ কাৰণে শিমলু গছজোপাৰ তাত ফুল ফুলিছে ৰঙা ৰঙৰ লোকেশ্যনটো হৈছে যে যিটো আমাৰ বিৰচাং না বুলি যি ইক' ৰিজৰ্ট আছে পাৰ্পজটো হৈছে কি যে তেওঁলোকে এইটো কিয় চেলিব্ৰেট কৰে সেইটো হৈছে যে তেওঁলোকে ইক' টুৰিজিম তাৰমানে এনভাইৰমেণ্ট ফ্ৰেণ্ডলি যিটো টুৰিজিম তেওঁলোকে সেইটো আৰু তেওঁলোকে এৱেৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছে কনজাৰ্ভেশ্যনৰ কাৰণে তেওঁলোকে আৰু কাম কৰিব বিচাৰিছে মানুহে যাতে আৰু ইয়াৰ বিষয়ে গম পাওক কালচাৰেল হেৰিটেজো আমাৰ তাৰ আছে অৰ্গেনাইজাৰ্ছ কোন হয় ইক' টুৰিজিম গ্ৰুপছ আছে কিছুমান যি কনজাৰ্ভেশ্যনেলিষ্ট আছে লোকেল এডমিনিষ্ট্ৰেশ্যন আছে তাৰ লোকেল নগাঁৱৰ লোকেল মানুহ আছে মেইন এক্টিভিটিজ কি আছে তাত চাইক্লিং কৰা হয় দেখিছে আপোনালোকে চাইকেল লৈ লৈ তেওঁলোকে ইয়াত আছে চাইক্লিং কৰা হয় তাৰপিছত যি আমাৰ থলুৱা যিবিলাক খাদ্য সেইবিলাক বা কালচাৰেল পাৰফৰ্মেঞ্চ কিছুমান কৰা হয় হয়নে ষ্টুডেণ্টৰ কিছুমান নেচাৰেল ৱাৰ্ক কৰা হয় মানে খোজকাঢ়ি তেওঁলোকে এইবিলাকৰ বিষয়ে ডিছকাশ্যন কৰে মেইনলি ইয়াত আমি দেখিছোঁ যে কনজাৰ্ভেশ্যন ফ'কাছ কি কৰে তেওঁলোকে এৱেৰনেছ ক্ৰিয়েট কৰে ৱেটলেণ্ড ইক'ছিষ্টেমৰ কাৰণে হয়নে যে আমি কেনেকৈ এই গছজোপা সংৰক্ষণ কৰিম অকল এজোপা গছ বুলি নহয় বেলেগ গছো আমি কেনেকৈ সংৰক্ষণ কৰিম স্পেচিয়েল ফিচাৰ্ছ কি আছে চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰে ষ্টুডেণ্টক যে যদি কোনোবাই কিবা স্পেচিয়েল কাম যদি তাত কৰিছে এনভাইৰমেণ্ট কনজাৰ্ভেশ্যনক লৈ পেলাই তেওঁক কি কৰা হয় চাৰ্টিফিকেট মানে দিয়া হয় তো এইখিনি কথা ইয়াত অসমীয়াত লিখা আছিলে অল এবাউট এইখিনি হৈছে চিমলু ফেষ্টিভেল নেক্সট এতিয়া বৰ্তমান কাৰেণ্ট নিউজটো সেইটোৱে হৈছিলে অলৰেডি মই কৈছোঁৱে যে ছেকেণ্ড চিমলু ফেষ্টিভেল সেইটো ফেব্ৰুৱাৰী 15 তাৰিখে তেওঁলোকে কি কৰিলে চেলিব্ৰেট কৰিলে এতিয়া এইটো ক'ত চেলিব্ৰেট কৰিলে অলৰেডি মই কৈছোঁ যে বিচাংনা ইক' ৰিজৰ্টত চেলিব্ৰেট কৰিছে ডক্টৰ সোণালী ঘোষ অফ কাজিৰঙা নেশ্যনেল পাৰ্ক এম্ফেচাইজ তেওঁ আৰু মানে তেওঁক ইনভাইট কৰা হৈছিলে তেওঁ আৰু এম্ফেচাইজ কৰিছে আৰু যিটো মেইনলি এইমটো সেইটো মই কৈছোঁ যে ইক' টুৰিজম তেওঁলোকে প্ৰমোট কৰিব বিচাৰিছে আৰু কনজাৰ্ভেশ্যনত তেওঁলোকে গুৰুত্ব দিব বিচাৰিছে আৰু লোকেল কালচাৰ হয়নে তো এডভান্টেজ 2.0 সেইটো কথাটো মই অলৰেডি আপোনালোকক কৈছোঁৱেই চ' কিয় এইটো নিউজত আছিলে কিয় কি হয় ইয়াৰ এইবিলাক যিবিলাক ফ'কাছ কি হয় অবজেক্টিভ কি হয় সেইখিনি কথা অসমীয়াত লিখা আছে নেক্সটটো হৈছে আলি আই লৃগাং আলি আই লৃগাং অলৰেডি ফেষ্টিভেলটো চেলিব্ৰেট কৰা হৈছে আৰু তাৰ বিষয়ে আমি প্ৰথমে আলি আই লৃগাংটোৰ বিষয়ে চাই লওঁ যে কিয় নিউজত আছে এইটো যে আলি আই লৃগাংটো কোনটো ট্ৰাইবৰ হয় মিচিং ট্ৰাইবৰ হয় তেওঁলোকে এইটো ফেষ্টিভেলটো চেলিব্ৰেট কৰে কমিউনিটি হৈছে মিচিং ট্ৰাইব আৰু মিচিং ট্ৰাইবটো হৈছে ছেকেণ্ড লাৰ্জেষ্ট হয়নে লাৰ্জেষ্ট ইণ্ডিজিনিয়াছ কমিউনিটি আৰু ছেকেণ্ড লাৰ্জেষ্ট ট্ৰাইব হয় অসমৰ ভিতৰত আৰু যিটো আমাৰ ডেট সেই ডেটটো হৈছে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ ফাগুন মাহৰ অসমীয়া যি কেলেণ্ডাৰ আছে অসমীয়া কেলেণ্ডাৰৰ ফাগুন মাহৰ প্ৰথমটো বুধবাৰত এইটো উৎসৱটো চেলিব্ৰেট কৰা হয় এতিয়া যিটো আলি আই লৃগাং তাৰ মিনিংটো হৈছে কি আলি আই মানে হৈছে চিডছ এণ্ড ৰুটছ তাৰমানে গুটি কিবা মানে আপোনাৰ শস্যৰ গুটি আৰু ৰুটছ মানে হৈছে শিপা লৃগাং মানে হৈছে চুইং মানে ৰোৱা ছিগনিফিকেঞ্চটো হৈছে যে এগ্ৰিকালচাৰ যিমানবিলাক এক্টিভিটিছ থাকে আমি এই অৰ্থটো দেখি পেলাই আমি গম পাইছোঁ যে এগ্ৰিকালচাৰ যিমানবিলাক এক্টিভিটি থাকে সেই এক্টিভিটিবিলাকক কি বুলি কোৱা হৈছে যাতে তেওঁলোকে এগ্ৰিকালচাৰ এক্টিভিটি যিবিলাক আহিবলগীয়া আছে সেইখিনিকে সেইটোৱে তেওঁলোকৰ গুৰুত্ব যে এইখিনি বস্তু আহিব আৰু তাৰ কাৰণে আমি সাজু হ'ব লাগে আৰু তেওঁলোকে ফেষ্টিভেলটো চেলিব্ৰেট কৰে ৰিচুৱেল কিছুমান আছে যে ফ্লেগ হোষ্টিং তেওঁলোকে কৰে তেওঁলোকে ডনি পল' বুলি কয় ডনি পল' মানে হৈছে ছান আৰু মুন সূৰ্য আৰু যি আমাৰ চন্দ্ৰ তেওঁলোকে তাক সেই দুজন দেৱতাক কি কৰে পূজা অৰ্চনা কৰে এণ্ড ফুড অফাৰিংছ লাইক আপং ৰাইচ বিয়েৰ আপং বুলি আপোনালোকে এইটো নামটো শুনিছে চাগে ড্ৰাই ফিছ থাকে তাত মিট থাকে এইবিলাক ৰিচুৱেল কিছুমান ধৰ্মীয় কিছুমান ৰিচুৱেল থাকে নিয়ম নীতি থাকে কালচাৰেল ইভেণ্ট কিছুমান থাকে ইয়াত এটা ইম্পৰ্টেণ্ট ডান্স কৰা হয় সেইটো হৈছে গুমৰাং ডান্স ট্ৰেডিশ্যনেল ছং কিছুমান থাকে মিউজিকেল পাৰফৰ্মেঞ্চ থাকে ইউজিং ঢোল তাল গং গগনা এইবিলাক তেওঁলোকে ইউজ কৰে টেবুজ ন' প্ল'য়িং অফ থ্ৰু তেওঁলোকে এইবিলাক কিছুমান তেওঁলোকৰ মানে কাইণ্ড অফ মটো কিছুমান আছে ইভলিউশ্যন আছে ডেম'গ্ৰাফিক্স ইভলিউশ্যন কি হৈছে ইনিচিয়েলি ভিলেজ লেভেলত কৰা হৈছিলে যেনেকৈ আমি এতিয়া আগৰ দিনত বিহু কি হৈছে যে গাঁৱে ভূঞে আছিলে এতিয়া বহুত ডাঙৰ ডাঙৰকৈ বিহু পতা হয় তো তেনেকৈ ইভলিউশ্যন হৈছে ৰিলিজিয়াছ বিলিফ যে ডনি পলৰ কথা মই অলৰেডি কৈছোঁ তেওঁলোকে সূৰ্য আৰু চন্দ্ৰ দেৱতাক কি কৰে তেওঁলোকে পূজা অৰ্চনা কৰে
তো কাৰেণ্ট নিউজটো সেইটোৱে আছিলে যে মিচিং ট্ৰাইবসকলে কি কৰিছে আলি আই লৃগাং যিটো ফেষ্টিভেল আছে সেইটো তেওঁলোকে অলৰেডি চেলিব্ৰেট কৰিছে আৰু কেতিয়া চেলিব্ৰেট কৰে বুধবাৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰ তেওঁলোকে চেলিব্ৰেট কৰে মিচিং ট্ৰাইবসকলে চেলিব্ৰেট কৰে সেইটো মই অলৰেডি আপোনালোকক কৈছোঁ দেখিছে আপোনালোকে এনেকৈ তেওঁলোকে ফেষ্টিভেলটো ৰিচুৱেল কিছুমান লৈ পেলাই চেলিব্ৰেট কৰে নেক্সটটো আমি আহিছোঁ যে স্বাৱলম্বিনী ইনিচিয়েটিভলৈ যোৱাৰ আগতে স্বাৱলম্বিনী কি হয় সেইটো আমি চাই লওঁ এইটো হৈছে কি এটা এণ্টাৰপ্ৰেনাৰশ্বিপ ইনিচিয়েটিভ ফৰ য়ং ৱমেন যে মহিলাসকলৰ কাৰণে কিহৰ কাৰণে হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন যে হায়াৰ এডুকেশ্যন যদি কোনোবাই কৰিব বিচাৰে তেওঁলোকৰ কাৰণে মহিলাসকলৰ কাৰণে স্পেচিয়েলি স্কিল ডেভেলপমেণ্ট মেণ্টৰশ্বিপ আৰু ফাণ্ড ছাপোৰ্ট আৰু ইনকভেশ্যন অপৰচুনিটিছ এইকেইটা তেওঁলোকে প্ৰভাইড কৰিব এই ইনিচিয়েটিভটোৰ দ্বাৰা কোনে ইমপ্লিমেণ্ট কৰিছে এইটো ইমপ্লিমেণ্ট কৰিছে নেশ্যনেল ইনষ্টিটিউট ফৰ এণ্টাৰপ্ৰেনাৰশ্বিপ এণ্ড স্মল বিজনেছ ডেভেলপমেণ্ট যিটো NIESBUD আৰু নীতি আয়োগ দুটাই মিলি পেলাই কি কৰিছে এইটো তেওঁলোকে এইটো ইমপ্লিমেণ্ট কৰিছে কোনটো মিনিষ্ট্ৰী আণ্ডাৰত পৰিব এইটো মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ MSDE ইয়াৰ মেইনলি লক্ষ্যটো কি হয় যে ওমেনৰ পাৰ্টিচিপেশ্যন যে মহিলাসকলৰ এণ্টাৰপ্ৰেনাৰশ্বিপত যিটো পাৰ্টিচিপেশ্যন সেইটো তেওঁলোকে আৰু বঢ়াব লাগে যাতে কেনেকৈ বঢ়াব ট্ৰেইনিং দিব তেওঁলোকে মেণ্টৰশ্বিপ প্ৰভাইড কৰিব আৰু ছেল্ফ এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ যেতিয়া বাঢ়িব পাৰ্টিচিপেশ্যন যেতিয়া বাঢ়িব তেতিয়া কি হ'ব মহিলাসকলৰ ছেল্ফ এমপ্লয়মেণ্ট তাৰমানে নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব তেওঁলোকে ইকনমিক ইণ্ডিপেণ্ডেঞ্চ তেওঁলোকৰ বাঢ়িব যে কাৰো ওপৰত ডিপেণ্ডেণ্ট হৈ থাকিব তেওঁলোকে নালাগে তেওঁলোকে এনকাৰেজ কৰিব এটলিষ্ট 10% ট্ৰেইন পাৰ্টিচিপেণ্ট যে যিমানসকল আহিব তাৰে 10% তেওঁলোকে এনকাৰেজ কৰিব এষ্টাব্লিছ ছাকচেছফুল এণ্টাৰপ্ৰাইজেছ তো যাতে তেওঁলোকে ভৱিষ্যতে আৰু ডাঙৰ এণ্টাৰপ্ৰাইজেছ নিজৰ ক্ৰিয়েট কৰিব পাৰে টাৰ্গেট কাক কৰিব ৱমেন এণ্টাৰপ্ৰেনাৰশ্বিপ ইন আছাম মেঘালয় আৰু মিজোৰাম তিনিখন ষ্টেটক তেওঁলোকে টাৰ্গেট কৰিব আছাম মেঘালয় আৰু মিজোৰাম ইট এইমছ টু এনহেঞ্চ ৱমেন পাৰ্টিচিপেশ্যন ইন দ্য ৰিজিয়নছ এণ্টাৰপ্ৰেনাৰ ইক'চিষ্টেম তো সেইটোৱে আল্টিমেটলি যে এইটো ইয়াৰ যদি গোটেই আমি এইটো কথা স্বাৱলম্বী হোৱা মানে কি যে নিজৰ ভৰিত নিজে থিয় হোৱা স্বাৱলম্বী হোৱা হয়নে কাৰো ওপৰত ডিপেণ্ডেণ্ট হৈ নথকা বেছি এইটো মহিলাসকলৰ কাৰণে লোৱা হৈছে তিনিখন ষ্টেটৰ কাৰণে আছাম মেঘালয় আৰু মিজোৰাম যাতে তেওঁলোকে নিজৰ ভৰিত নিজে থিয় দিব পাৰে সেইটো কাৰণে এই যিটো ইনিচিয়েটিভ সেইটো লোৱা হৈছে এইখিনি কথা ইয়াত অসমীয়া লিখা আছে নেক্সট আমি আহিছোঁ এইটো কৈছে যে খামৰেং বিল ক'ত আছে সেইটো আমাক সুধিব পাৰে নিউজত এইটো হৈছে আমাৰ কামৰূপ ডিষ্ট্ৰিক্টত আছে চন্দ্ৰপুৰৰ ওচৰত খামৰেংগা যি বিল এতিয়া এই যিখন বিল হয় এই বিলখনত কি কৰা হৈছে কিছুমান 46টা স্পেচিছ কি কৰা হৈছে এটা দিনত মানে কি কৰিছে লক্ষ্য কৰা হৈছে বা ৰেকৰ্ড কৰা হৈছে নতুন স্পেচিছ তো তাৰ ভিতৰত আমি যদি চাওঁ কটন পিগমি বুলি কোৱা হৈছে আৰু তাৰ আমি যদি চাওঁ এটা গুজ কাইণ্ড অফ হাঁহ হয়নে হাঁহৰ এটা প্ৰজাতি বুলি আমি ক'ব লাগিব নৰ্দাৰ্ণ শ্ব'ভেলাৰ তাৰপিছত গ'ডৱাল তাৰপিছত এইটো ডাক হৈ গ'ল হয়নে ফেৰুগিনাছ ডাক হৈ গ'ল লেচাৰ হুইষ্টলিং ডাক হয়নে এইবিলাক হৈছে কি যে কিছুমান এক্সাম্পল দিছে ইয়াৰ ভিতৰত গোটেই 46টাটো দিয়া নাই ইয়াত কিছুমান আমি ইয়াত 46টা টোটেল 46টা তেওঁলোকে মানে ৰেকৰ্ড কৰিছে কিন্তু তাৰ ভিতৰত ইয়াৰ ভিতৰত এইকেইটা ঠিক আছে চ' মেইনলি ইয়াৰ এইটো কুৱেশ্যন আপোনালোকৰ আহিব পাৰে যে যিটো খামৰেংগা বিল সেইটো ক'ত আছে হয়নে কোনখন ডিষ্ট্ৰিক্টত আছে এইখিনি কথা অসমীয়া লিখা আছিলে ইয়াত আমাক সুধিছে যে আমাৰ 8 নম্বৰখন নেশ্যনেল পাৰ্ক হ'ব পাৰে বুলি কৈছে আৰু হ'ব বুলি এনাউন্স কৰিছে অলৰেডি এখন হৈছে চিখনা জ্বলাও নেশ্যনেল পাৰ্ক ক'ত আছে ৰায়মনা আৰু মানস নেশ্যনেল পাৰ্কৰ মাজত আছে আৰু কোকৰাঝাৰ আৰু চিৰাং ডিষ্ট্ৰিক্টত আছে দুখন ডিষ্ট্ৰিক্টত পৰিব আৰু সেইখনক কি হ'ব 8 নম্বৰ নেশ্যনেল পাৰ্ক হ'ব অলৰেডি আমাৰ আসাম কেবিনেটে কি কৰিছে ডিচাইড কৰিছে 15 আগষ্ট 2024 চনৰ 78 ইণ্ডিপেণ্ডেন্স স্পীচত অনাৰেবল CM ছাৰে কৈছিলে এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে এইখন আমাৰ কি হ'ব 8 নম্বৰখন কি হ'ব নেশ্যনেল পাৰ্ক হ'ব বুলি কোৱা হৈছিলে এতিয়া ইয়াতে এনাউন্স কৰিছিলে আৰু এইখনৰ এৰিয়াটো যদি আমি চাওঁ 321.90 স্কয়াৰ কিলোমিটাৰ এৰিয়া হয় আৰু এইখন বৰ্তমান চিৰাং ৰিপু ৰিজাৰ্ভ ফৰেষ্ট মানে লোকেটেড ক'ত আছে ইণ্ডো ভূটান মানে ইণ্ডিয়া আৰু ভূটানৰ বৰ্ডাৰত আছে চিৰাং আৰু কোকৰাঝাৰ ডিষ্ট্ৰিক্টত পৰিব চিকনা জ্বলাও নেশ্যনেল পাৰ্ক তো এইখন অলৰেডি আমাৰ কি হ'ব মানে 8 নম্বৰ নেশ্যনেল পাৰ্ক হ'ব বুলি ইয়াত কোৱা হৈছে এইখিনি কথা ইয়াত অসমীয়া লিখা আছে ইয়াত এটা নিউজ আছে সেইটো হৈছে নিউ DGP অফ আসাম নতুনকৈ DGP এপইণ্ট কৰা হৈছে তেখেত হৈছে কোন যে চিনিয়ৰ IPS অফিচাৰ তেখেত এজন IPS অফিচাৰ হাৰমিত সিং তেখেতে চাৰ্জ লৈছে ডাইৰেক্টৰ জেনেৰেল অফ আসাম পুলিচ ডেট ইজ DGP আৰু তেখেতৰ আগত কোন আছিলে GP সিং ডাঙৰীয়া আছিলে আৰু তেখেতক GP সিং ডাঙৰীয়াক বৰ্তমান কি পদত নিযুক্তি দিয়া হৈছে ডাইৰেক্টৰ জেনেৰেল অফ CRPF ত কি কৰা হৈছে নিযুক্তি দিয়া হৈছে এখন ফটো আপোনালোকে দেখিব পাইছে এখেত হৈছে GP সিং আৰু এখেত হৈছে যি নতুনকৈ DGP এপইণ্ট কৰা হৈছে ইয়াত এইখিনি কথা অসমীয়া লিখা আছিলে এতিয়া আমি আহিছোঁ এটা বেলেগ এটা স্কিমৰ এটা বা অভিযানলৈ আহিছোঁ সেইটো হৈছে আত্মনিৰ্ভৰ আসাম অভিযান 2.0 যেনেকৈ স্বাৱলম্বী তেনেকুৱা ধৰণৰ হয় অবজেক্টিভটো মেইনলি হৈছে এই যিটো আমাৰ আসাম অভিযান 2.0 তাৰ অবজেক্টিভটো হৈছে জেনেৰেট এমপ্লয়মেণ্ট জেনেৰেট কৰিবলৈ আমাৰ এতিয়া আনএমপ্লয়মেণ্ট বহুত কিমান হৈছে আপোনালোকে দেখিছে তো এমপ্লয়মেণ্ট জেনেৰেট কৰিবলৈ অপৰচুনিটিজ যাতে জেনেৰেট কৰিব পাৰে আৰু লগতে এণ্টাৰপ্ৰেনাৰিয়েল ভেঞ্চাৰ্ছ ইন আসাম অসমত স্পেচিয়েলি
যাতে এণ্টাৰপ্ৰেনাৰ আৰু তেওঁলোকে মানে এনকাৰেজ কৰিব পাৰে ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিব তাৰ কাৰণে 2 পৰা 5 লাখ টকা দিব আৰু আণ্ডাৰ কোনে দিব চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান ইয়াৰ আণ্ডাৰ দিব 2 পৰা 5 লাখ টকা দিব টোটেল বেনিফিচিয়াৰিজ কিমান হ'ব 2 লাখ এলিজিবল ইউথ থাকিব হয়নে টোটেল 2 লাখ মানুহক দিয়া হ'ব আৰু ৰেজিষ্ট্ৰেশ্যন পৰ্টেলটো হৈছে cmaaa assam.gov.in ইয়াৰ কাৰণে এলিজিবিলিটি কি লাগিব 2 লাখ ফৰ সিলেক্টেড যে 2 লাখৰ ভিতৰত যদি আপোনাৰ নামটো আহিব বিচাৰিছে তেতিয়াহ'লে আপোনাক কি দৰকাৰ হ'ব গ্ৰেজুৱেট হ'ব লাগিব আপুনি ITI পাছ আউট হ'ব লাগিব পলিটেকনিক পাছ আউট হ'ব লাগিব টেকনিক্যাল ডিপ্লোমা হোল্ডাৰ যদি আপোনাৰ আছে বা মেট্ৰিক পাছ আউট হ'ব লাগিব জেনেৰেল তো এইকেইটাৰ ভিতৰত যদি কোনোবা এটা আছে আপোনালোকে এই যিটো বেনিফিট পাব পাৰে তাৰ লগতে ক্লাছ 10 পাছ আউট হ'ব লাগিব আপুনি SC ST আৰু OBC যদি আপোনাৰ কোনোবা এটা কেটেগৰী যদি আপুনি পৰে জেনেৰেল বা আপুনি OBC কাৰণে ইয়াত মানে বাকিকেইটা কেটেগৰীৰ কাৰণে ইয়াত অপশ্যন আছে নেক্সটটো হৈছে যে 5 লাখ টকা বেনিফিচিয়াৰী উইথ প্ৰফেশ্যনেল ডিগ্ৰী ইন যে যদি আপোনাৰ ইঞ্জিনিয়াৰিং আছে মেডিকেল আছে ডেণ্টেল আছে ভেটেৰিনেৰী আছে ফিচাৰী এগ্ৰিকালচাৰ তেতিয়াহ'লে 5 লাখ বেনিফিচিয়াৰী 5 লাখ টকা দিয়া হ'ব বুলি ইয়াত কোৱা হৈছে 50% এজ ফাইনেন্সিয়েল এছিষ্টেণ্ট এণ্ড 50% ইণ্টাৰেষ্ট ফ্ৰী গভৰ্ণমেণ্ট লোন তাৰমানে আপুনি লোন ল'ব পাৰিব য'ত আপোনাৰ 50% ইণ্টাৰেষ্টটো আপুনি ফ্ৰী হ'ব হয়নে ফাইনেন্সিয়েল এছিষ্টেঞ্চ আপোনাক দিয়া হ'ব এইখিনি কথা ইয়াত অসমীয়াত লিখা আছে ইয়াত আমি চাইছোঁ এটা ইম্পৰ্টেণ্ট নিউজ এইটো এটা আমি যদি চাওঁ ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত এইটো ৰেকৰ্ড কৰা হৈছে লাৰ্জেষ্ট জাপি আপোনালোকে দেখিবলৈ পাইছে এইটো বহুত ডাঙৰ এটা জাপি তৈয়াৰ কৰা হৈছে এইটো হৈছে 555 স্কোৱাৰ মিটাৰ্ছ য'ত 13.3 মিটাৰ ৰেডিয়াছ মানে হৈছে আমি মাজৰ পৰা যদি ইয়ালৈ কৰোঁ এটা যদি আমি বৃত্ত আঁকো সেই বৃত্তটো আমি যদি মাজৰ পৰা ইয়ালৈ কৰোঁ এইটো হৈছে কি হৈছে ৰেডিয়াছ আৰু মানে ব্যাস আৰু ব্যাসাৰ্ধ আপোনালোকে জানে চ' এইটো হৈছে ৰেডিয়াছ 13.3 মিটাৰ ৰেডিয়াছ কিমান ডাঙৰ হ'ব ভাবি চাওক দ্য গ্ৰেণ্ড জাপি ইজ ব্ৰেড টেকিং ৰিপ্ৰেজেণ্ট অফ আছাম ট্ৰেডিশ্যন এইটো ক'ত আছে পাঠশালাত এইটো কৰা হৈছিলে কনষ্ট্ৰাক্টেড ইউজিং woven বেম্বো মানে বাঁহেদি বনোৱা হৈ গৈছে কেইন হৈ গ'ল বা লাৰ্জ পাম যি আমাৰ গছৰ পাত আছে হয়নে দ্য ষ্ট্ৰাকচাৰ ষ্টেজ ট্ৰু টু টাইম অনাৰ টেকনিক্স ডেট হেভ বিন পাছ টু জেনেৰেশ্যনছ তো মেইনলি ইয়াত কোৱা হৈছে যে যিমানখিনি আমি দেখি আহিছোঁ যে জাপি বনোৱাটো বৰ্তমান এইবিলাক বনোৱাটো যিমানবিলাক আমাৰ ক্ৰাফ্টৰ কাম আছে এইবিলাক বনোৱাটো লাহে লাহে কমি আহি আছে কিন্তু এইবিলাক যে এতিয়াও যে জীয়াই আছে সেই বস্তুবোৰ ইয়াত দেখুওৱা হৈছে যে কিমান ডাঙৰকৈ এটা বনাই পেলাই এখন ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত তাৰ নিজৰ নামটো সোমাবলৈ সক্ষম হৈছে নেক্সট আমি আহিছোঁ এইখিনি কথা অসমীয়াত আছে পদ্মশ্ৰী এৱাৰ্ড ভেৰি ইম্পৰ্টেণ্ট পদ্মশ্ৰী এৱাৰ্ড কাক দিয়া হৈছে সেইটো আমি এতিয়া চাওঁ মেইনলি আমি যদি চাওঁ যিটো আমাৰ পদ্ম এৱাৰ্ডছ হৈছে যে ইণ্ডিয়াৰ ভিতৰত হাইষ্ট চিভিলিয়ান অনাৰ্ছৰ ভিতৰত পদ্ম এৱাৰ্ডছক ধৰা হয় আৰু পদ্ম এৱাৰ্ডছ 3টা কেটেগৰীত থাকে এইটো হৈছে পদ্মভূষণ আৰু পদ্মশ্ৰী পদ্মবিভূষণ হৈছে ফৰ এক্সেপশ্যনেল এণ্ড ডিষ্টিংগুইছ ছাৰ্ভিচৰ ক্ষেত্ৰত দিয়া হয় পদ্মভূষণ হৈছে ডিষ্টিংগুইছ ছাৰ্ভিচ অফ এ হাই অৰ্ডাৰ পদ্মশ্ৰী হৈছে আৰু এনি ফিল্ডত দিয়া হয় যেনেকৈ ছ'চিয়েল ৱৰ্ক হৈ গ'ল এডুকেশ্যন হৈ গ'ল সেইবিলাক ক্ষেত্ৰত দিয়া হয় মেডিকেল হৈ গ'ল চ' আল্টিমেটলি কথাটো হ'ল যে চবতকৈ হাইষ্টটো হৈছে পদ্মবিভূষণ দেন পদ্মভূষণ তাৰপিছত পদ্মশ্ৰী তো এইখিনি এৱাৰ্ড এনাউন্স কৰা হয় প্ৰত্যেক বছৰে জানুৱাৰী 26 চনত পদ্মভূষণ ফ্ৰম আছাম অসমৰ পৰা পদ্মভূষণ পাইছে এগৰাকী ব্যক্তিয়ে তেখেতৰ নামটো হৈছে যতীন গোস্বামী এগৰাকী দেখিছে যতীন গোস্বামী এৱাৰ্ডেড পদ্মভূষণ আৰু কিহৰ কাৰণে পাইছে আৰ্টৰ ক্ষেত্ৰত পাইছে তাৰমানে তেখেত সত্ৰীয়া মানে যি আমাৰ যিটো ক্লাছিকেল ডান্স আছে সত্ৰীয়া তেখেতৰ তাৰ লগত জড়িত ইয়াতে আপোনালোকে দেখিবলৈ পাইছে পিকচাৰখনত পদ্মভূষণ দেন পদ্মবিভূষণ দেন পদ্মভূষণ দেন পদ্মশ্ৰী নেক্সট আমি আহিছোঁ এতিয়া পদ্মশ্ৰীৰ বিষয়ে পদ্মভূষণটো আমি চালোঁ পদ্মভূষণ এজনে পাইছে পদ্মশ্ৰী 4জনে পাইছে এই 4খন ফটো আপোনালোকে দেখিছে যি প্ৰথমজন হৈছে ৰেবাকান্ত মহন্ত তেখেত আৰ্টৰ ক্ষেত্ৰত পাইছে তেখেতো সত্ৰীয়া লগত জড়িত শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয় তেখেত হু স্পেচিয়েলাইজেছ ইন ট্ৰেডিশ্যনেল বেম্বো মাস্ক মেকিং যি আপোনালোকে মাজুলীত মাস্ক মেকিং দেখিছে তো তেখেত তাৰ লগতো মাস্ক মেকিঙৰ লগতো তেখেত জড়িত নেক্সট হৈছে জন্যাচৰণ যি বাহাৰ্থী তেখেত হৈছে বাথাৰী তেখেত হৈছে আৰ্টৰ লগত জড়িত তেখেত ডিমা হাছাওৰ হয় তেখেত ভোকেলিষ্ট হয় ফ'ক ভোকেলিষ্ট হয়নে গীতা উপাধ্যায় তেখেত লিটাৰেচি আৰু এডুকেশ্যনৰ কাৰণে পাইছে ফাৰ্ষ্ট গোৰ্খা ওমেন তেখেত হৈছে প্ৰথমগৰাকী গোৰ্খা ওমেন যিগৰাকীয়ে কি পাইছে পদ্মশ্ৰী এৱাৰ্ড পাইছে অসমৰ পৰা 4 নম্বৰত আছে অনিল কুমাৰ বড়োই লিটাৰেচাৰ আৰু এডুকেশ্যনৰ ক্ষেত্ৰত পাইছে এই লিটাৰেচাৰ এণ্ড ফ'লক্লৰিষ্ট অ'কে চ' এইখিনি হৈছে আমাৰ পদ্মশ্ৰী এৱাৰ্ডী অসমৰ পৰা 4জনে পদ্মশ্ৰী পাইছে আৰু এজনে পদ্মভূষণ পাইছে নেক্সটটো হৈছে অসম সাহিত্য সভাৰ বিষয়ে আসাম সাহিত্য সভা আমি প্ৰথমে যিটো সেশন আছে সেইটো হৈছে 77 সেশন এইবাৰ আৰু প্ৰথমে আমি অসম সাহিত্য সভাৰ বিষয়ে চাই লওঁ এইটো 1917 চনত বনোৱা হৈছিল আসামিজ লেংগুৱেজ লিটাৰেচাৰ আৰু কালচাৰেল ডেভেলপমেণ্টৰ কাৰণে তো সেইটো সময়ত ইমান ডেভেলপ হোৱা নাছিলে আৰু সেইটো কাৰণে যাতে আমি আৰু প্ৰমোট কৰিব পাৰোঁ তাৰ কাৰণে আসামিজ লেংগুৱেজৰ ওপৰত গুৰুত্ব দিবলৈ লিটাৰেচাৰৰ ওপৰত গুৰুত্ব দিবলৈ আৰু কালচাৰৰ ওপৰত গুৰুত্ব দিবলৈ সেই এটা যিটো সভাখন বনোৱা হৈছিলে প্ৰথমজন প্ৰেছিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা
প্ৰথমজন ছেক্ৰেটাৰী আছিলে শৰৎ চন্দ্ৰ গোস্বামী আৰু যিটো চেণ্ট্ৰেল যিটো অফিচ আছে সেইটো যোৰহাটত আছে আৰু কিছুমান ৰিজিয়নেল অফিচো আছে এক্ৰছ আছাম আৰু 1000তকৈ অধিক কি আছে ব্ৰাঞ্চেছ আছে অসম সাহিত্য সভা প্ৰথমবাৰ যিটো হৈছে শিৱসাগৰ ছেশ্যনত 1931ত লক্ষ্মীনাথ বেজবৰুৱাক কি দিয়া হৈছিলে ৰসৰাজ টাইটেলটো দিয়া হৈছিলে 1917 চনত স্থাপন হৈছিলে কিন্তু 1931 চনৰ শিৱসাগৰ যিটো ছেশ্যন হৈছিলে তাতে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বা ৰসৰাজ টাইটেলো দিয়া হৈছিলে সেইকাৰণে আমি তেখেতক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বুলি আমি জানো নেক্সটটো হৈছে যি সভা অলছো কনফাৰ্ড দ্য সাহিত্য কুন্দৰী টাইটেলটো দিয়া হৈছে কাক দিয়া হৈছে ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ অসম সাহিত্য সভা পদ্মনাথ গোহাঁই বৰুৱা কি তেখেতক কি টাইটেল দিয়া হৈছে সাহিত্য কুন্দৰী নেক্সট হৈছে কৃষ্ণকান্ত সন্দিকৈ ডক্টৰ মহেশ্বৰ নেওগ তাৰপিছত সত্যেন্দ্ৰনাথ শৰ্মা তেওঁলোককো এটা টাইটেল দিয়া হৈছে সেইটো হৈছে সদস্য মহিয়ান মিত্ৰদেৱ মহন্ত অতুল চন্দ্ৰ হাজৰিকা যি জ্ঞানেশ্বৰ শৰ্মা সৈয়দ আব্দুল মালিক আৰু যতীন্দ্ৰনাথ গোস্বামী তেখেতলোকক দিয়া হৈছে সাহিত্যাচাৰ্য এৱাৰ্ডটো চ' এই তিনিটা আমি যদি চাওঁ ৰসৰাজ হৈ গ'ল সাহিত্য কুন্দৰী হৈ গ'ল সদস্য মহিয়ান যেন সাহিত্যাচাৰ্য এইকেইটা এৱাৰ্ড দিয়া হৈছে মনত ৰাখিব কাক দিয়া হৈছিলে এতিয়া আমি চাওঁ যিটো কাৰেণ্ট নিউজ আছে সেই নিউজটো হৈছে যে অসম সাহিত্য সভাৰ যিটো 77 নম্বৰ ছেশ্যন সেইটো হৈ গৈছে বিগেষ্ট লিটাৰী ইভেণ্ট অসমৰ ভিতৰত আৰু এইটো হৈছে জানুৱাৰী 31ৰ পৰা ফেব্ৰুৱাৰী 4 তাৰিখলৈকে হৈছিলে ক'ত হৈছে ভট্টদ্বীপ ক্ষেত্ৰ পাঠশালাত হৈছিলে নেমড আফটাৰ দ্য ফাদাৰ অফ আছামিজ প্ৰ'জ এণ্ড লিটাৰেচাৰ ভাগৱত ভট্টাচাৰ্য হ'ল তো নেক্সট হৈছে যিটো মানে এইটো কাৰ নামৰ কথা কোৱা হৈছে এইটো ভট্টদেৱৰ কথা কোৱা হৈছে ভট্টদেৱ ক্ষেত্ৰ যিটো পাঠশালাত আছে য'ত পতা হৈছিলে এই যিটো ইভেণ্টটো এই যিটো সাহিত্য সভাৰ যিটো ছেশ্যনটো সেই নামটো কেনেকৈ পৰিলে সেইটো কথা ইয়াত কোৱা হৈছে দ্য ইভেণ্ট এইমছ টু প্ৰমোট আছামিজ লিটাৰেচাৰ লেংগুৱেজ আৰু কালচাৰ প্ৰমোট কৰিবলৈ তেওঁলোকে এই যিকেইটা ছেশ্যন সেইকেইটা পাতে এইটো আপোনালোকে দেখিবলৈ পাইছে ইয়াত চিম্বলৰ পিকচাৰখন আছে চ' এইখিনি কথা ইয়াত অসমীয়াত লিখা আছে চ' আজি আমি ডিছকাছ কৰিলোঁ টোটেল 11টা টপিক যিখিনি বহুত ইম্পৰ্টেণ্ট বুলি মই ভাবোঁ আপোনালোকৰ প্ৰিপেৰেশ্যনৰ কাৰণে যিকোনো এক্সামৰ কাৰণে এইটো ফেব্ৰুৱাৰী মান্থৰ কাৰণে আছিলে আমি আকৌ বেলেগ মান্থৰ কাৰণে ডিছকাছ কৰিম চ' মই ভাবিছোঁ যে আপোনালোকে যিখিনি আজি আমি ডিছকাছ কৰিলোঁ আপোনালোকে ভালদৰে বুজি পাইছে যদিহে কিবা ডাউট থাকে তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি জনাব থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট এণ্ড টেক কেয়াৰ